নমস্কাৰ এলিভ নলেজৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন যিকেইটা ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ লগত সম্পৰ্কিত। আপুনি যদি বিএড এন্ট্ৰেন্সৰ কাৰণে সাজু হৈ আছে তেনেহ'লে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ বিষয়ে জনাটো অতিকৈ আৱশ্যক। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে পুনৰ আপোনালোকলৈ এটা সৰু অনুৰোধ, যিসকলে ভিডিঅ'টো নতুনকৈ চাই আছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ভিডিঅ'টো ভাল লাগে তো ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, বলক আমি পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। একেবাৰে সহজ এটা প্ৰশ্নৰে আজিৰ এপিছডটো আৰম্ভ কৰিছোঁ। ইয়াৰে প্ৰথম প্ৰশ্নটোত সুধিছে, হুইচ ক্লাছ আৰ ডিজাইনড এজ দ্য ছেকেণ্ডাৰী ষ্টেজ, অৰ্থাৎ মাধ্যমিক ষ্টেজৰ কাৰণে কোনকেইটা শ্ৰেণীৰে গঠন কৰা হয়। তো ইয়াত আপোনালোক 4 অপশ্যন দিছে, ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোক বাছি উলিয়াব লাগে। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 9 to 10, অৰ্থাৎ শ্ৰেণী 9ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীৰ এই দুটা ক্লাছকে আমি ছেকেণ্ডাৰী ষ্টেজ বা মাধ্যমিক ষ্টেজ বুলি জানো। তো বন্ধু বান্ধৱীসকল, বলক আমি এতিয়া ইয়াৰে দ্বিতীয় প্ৰশ্নটোলৈ আগবাঢ়ো। ইয়াৰে দ্বিতীয় প্ৰশ্নটোত জানিব বিচৰা হৈছে, হুইচ ক্লাছ আৰ ডিজাইনড এজ দ্য হায়াৰ ছেকেণ্ডাৰী ষ্টেজ, অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী ষ্টেজৰ কাৰণে কোনকেইটা ক্লাছক বিবেচনা কৰা হয়। তো ইয়াত আপোনালোকৰ 4 অপশ্যন দি আছে। প্ৰথমতে 6 to 10, অপশ্যন বি দি হৈছে 9 to 10, অপশ্যন চি দি হৈছে 11 to 12, আৰু অপশ্যন ডি দি হৈছে 8 to 10। তো ইয়াৰ শুদ্ধ উত্তৰ আপোনালোক বাছি উলিয়াব লাগে। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 11 to 12, অৰ্থাৎ একাদশ আৰু দ্বাদশ শ্ৰেণীক লৈ এই হায়াৰ ছেকেণ্ডাৰী ষ্টেজ গঠিত হয়। তো বন্ধু বান্ধৱীসকল, বলক আমি এতিয়া ইয়াৰে তৃতীয় প্ৰশ্নটোলৈ আগবাঢ়ো। ইয়াৰে তৃতীয় প্ৰশ্নটোত সুধিছে, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান হেজ বিন লঞ্চড ইন, অৰ্থাৎ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানক কেতিয়া লঞ্চ কৰা হৈছিলে। তো ইয়াত আপোনালোকৰ 4 অপশ্যন দিছে। অপশ্যন এ দি হৈছে মাৰ্চ 2009, অপশ্যন বি দি হৈছে মাৰ্চ 2010, অপশ্যন চি দি হৈছে এপ্ৰিল 2009, আৰু অপশ্যন ডি দি হৈছে মে 2009। তো ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোক বাছি উলিয়াব লাগে। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ মাৰ্চ 2009। 2009 চনৰ মাৰ্চ মাহতে এই ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান যিটো স্কিম সেইটো লঞ্চ কৰা হৈছিলে। তো বন্ধু বান্ধৱীসকল, বলক আমি এতিয়া ইয়াৰে চতুৰ্থ প্ৰশ্নটোলৈ আগবাঢ়ো। তো ইয়াৰে 4 নম্বৰ প্ৰশ্নটোত সুধিছে, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান ৱাজ ষ্টাৰ্টেড ইন, অৰ্থাৎ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানক কেতিয়া ষ্টাৰ্ট কৰা হৈছিলে বা আৰম্ভ কৰা হৈছিলে। তো ইয়াত আপোনালোকৰ 4 অপশ্যন দিছে। অপশ্যন এ দি হৈছে 2007-08, অপশ্যন বি দি হৈছে 2008-09, অপশ্যন চি দি হৈছে 2009-10, আৰু অপশ্যন ডি দি হৈছে 2010-11। তো ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোক বাছি উলিয়াব লাগে। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 2009-10, অৰ্থাৎ 2009-10 চনত এই ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান যিটো স্কিম সেইটো আৰম্ভণি কৰা হৈছিলে। ইয়াৰ সঠিক ডেটটো পোৱা নাযায়, কিন্তু 2009-10 চনতে এইটো ষ্টাৰ্ট বা ইমপ্লিমেণ্ট কৰা হৈছিলে বুলি আমি ইয়াৰে ৱেবছাইটত বিচাৰি পাওঁ। তো বন্ধু বান্ধৱীসকল, বলক আমি এতিয়া ইয়াৰে 5 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। ইয়াৰে 5 নম্বৰ প্ৰশ্নটোত সুধিছে, ওৱান ভিজন অফ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান ইজ টু ইনচিয়ৰ ইউনিভাৰ্চেল এক্সেছ অফ ছেকেণ্ডাৰী এডুকেশ্যন বাই। তো ইয়াত সুধিছে যে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ এটা লক্ষ্য আছিলে যে কিমান চনৰ ভিতৰত ইউনিভাৰ্চেল এক্সেছ সেইটো লাভ কৰাটো। ইয়াত আপোনালোকৰ 4 অপশ্যন দি আছে। অপশ্যন এ দি আছে 2016, অপশ্যন বি দি আছে 2019, অপশ্যন চি দি আছে 2017, আৰু অপশ্যন ডি দি আছে 2020। তো ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোক বাছি উলিয়াব লাগে। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 2017। 2017 চনৰ ভিতৰত এই ইউনিভাৰ্চেল এক্সেছ যিটো সেইটো লাভ কৰাটো আছিলে এই ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ এটা অতি গুৰুত্বপূৰ্ণ ভিজন বা লক্ষ্য। তো বন্ধু বান্ধৱীসকল, বলক আমি এতিয়া ইয়াৰে 6 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। তো ইয়াৰে 6 নম্বৰ প্ৰশ্নটোত সুধিছে, নেশ্যনেল স্কিম ফৰ ইনচেণ্টিভ টু গাৰ্লছ ফৰ ছেকেণ্ডাৰী এডুকেশ্যন হেজ বিন লঞ্চড ইন। তো ইয়াত এটা স্কিমৰ কথা কৈছে যে এইটো স্কিম, যিটো স্কিমৰ নাম আছিলে নেশ্যনেল স্কিম ফৰ ইনচেণ্টিভ টু গাৰ্লছ ফৰ ছেকেণ্ডাৰী এডুকেশ্যন, এইটো স্কিম কেতিয়া লঞ্চ কৰা হৈছিলে। তো ইয়াত আপোনালোকৰ 4 অপশ্যন দি আছে। অপশ্যন এ দি আছে জুন 2006, অপশ্যন বি দি হৈছে জুলাই 2009, অপশ্যন চি দি হৈছে মে 2008, আৰু অপশ্যন ডি দি হৈছে জুলাই 2010। তো ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোক বাছি উলিয়াব লাগে। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি মে 2008। 2008 চনৰ মে মাহত এই নেশ্যনেল স্কিম ফৰ ইনচেণ্টিভ টু গাৰ্লছ ফৰ ছেকেণ্ডাৰী এডুকেশ্যন এইটো স্কিম লঞ্চ কৰা হৈছিলে। তো বন্ধু বান্ধৱীসকল, বলক আমি এতিয়া ইয়াৰে 7 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। ইয়াৰে 7 নম্বৰ প্ৰশ্নটো একেবাৰে সহজ। ইয়াত সুধিছে, NCERT, NIEPA এণ্ড NIOS আৰ ৰিচৰ্চ ইনষ্টিটিউশ্যনছ এট। তো ইয়াত সুধিছে NCERT, NIEPA এণ্ড NIOS যিবোৰ ইনষ্টিটিউশ্যন আছে এইবোৰ কোনটো লেভেলৰ ইনষ্টিটিউশ্যন। তো ইয়াত আপোনালোকৰ 4 অপশ্যন দিছে। অপশ্যন এ দি আছে লোকেল লেভেল, অপশ্যন বি দি আছে ডিষ্ট্ৰিক্ট লেভেল, অপশ্যন চি দি আছে ষ্টেট লেভেল, আৰু অপশ্যন ডি দি আছে নেশ্যনেল লেভেল। তো ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোক বাছি উলিয়াব লাগে। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি নেশ্যনেল লেভেল। NCERT, NIEPA এণ্ড NIOS হৈছে নেশ্যনেল লেভেলৰ
ইনষ্টিটিউশ্যন বা প্ৰতিষ্ঠান। তো বন্ধু বান্ধৱীসকল বলক আমি এতিয়া ইয়াৰে 8 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। ইয়াৰে 8 নম্বৰ প্ৰশ্নটো অলপ মনোযোগেৰে চাব। ইয়াত সুধিছে আন্তঃৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান এডোলেসেন্ট এডুকেশ্যন প্ৰগ্ৰাম প্ৰেজেন্টলি ফাউণ্ডেড বাই নাকো অৰ্থাৎ নেশ্যনেল এইডছ কণ্ট্ৰল অৰ্গেনাইজেশ্যন এণ্ড ইমপ্লিমেণ্টেড বাই। তো ইয়াত সুধিছে যে এডোলেসেন্ট এডুকেশ্যন প্ৰগ্ৰাম যিটো লঞ্চ কৰা হৈছিলে নাকোৰ দ্বাৰা অৰ্থাৎ নেশ্যনেল এইডছ কণ্ট্ৰল অৰ্গেনাইজেশ্যনৰ দ্বাৰা, তো এইটো কাৰ দ্বাৰা ইমপ্লিমেণ্ট কৰা হৈছিলে? তো ইয়াত আপোনাৰ 4টা অপশ্যন দিছে। অপশ্যন এ দিছে NCERT, অপশ্যন বি দিছে SCERT, অপশ্যন চি দিছে মিনিষ্ট্ৰি অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট আৰু অপশ্যন ডি দিছে NUEPA। তো ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোক বাছি উলিয়াব লাগে। তো ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি মিনিষ্ট্ৰি অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট। তো বন্ধু বান্ধৱীসকল বলক আমি এতিয়া ইয়াৰে 9 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। ইয়াৰে 9 নম্বৰ প্ৰশ্নটো সুধিছে এজ পাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান ফ্ৰী লডজিং or boarding facilities for students belonging to। তো ইয়াত সুধিছে যে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান অনুসৰি কাৰ কাৰণে বিনামূলীয়া যি আৱাসগৃহ বা যাতায়াতৰ ব্যৱস্থা সেয়া কাৰ কাৰণে কৰি দিয়া হৈছিলে? তো ইয়াত আপোনাৰ 4টা অপশ্যন দিছে। অপশ্যন এ দিছে SC বা ST ষ্টুডেণ্টৰ কাৰণে, অপশ্যন বি দিছে মাইনৰিটি ষ্টুডেণ্টৰ কাৰণে, অপশ্যন চি দিছে OBC ষ্টুডেণ্টৰ কাৰণে আৰু অপশ্যন ডি দিছে SC ST OBC আৰু মাইনৰিটি সকলোৰে কাৰণে। তো ইয়াত আপোনাৰ 4টা অপশ্যন দিছে। ইয়াৰ শুদ্ধ উত্তৰটো আপোনাক বাছি উলিয়াব লাগে। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি SC ST OBC আৰু মাইনৰিটি সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে এই যি ফ্ৰী লডজিং আৰু বৰ্ডিং যি ফেচিলিটি সেয়া মুকলি কৰি দিয়া হৈছিলে। তো বন্ধু বান্ধৱীসকল বলক আমি এতিয়া ইয়াৰে 10 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। তো ইয়াৰে 10 নম্বৰ প্ৰশ্নত সুধিছে এজ পাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান ইন এ ছেকেণ্ডাৰী স্কুল দ্য টিচাৰ পপুল ৰেচিঅ' ইজ। তো ইয়াত সুধিছে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ স্কিম অনুসৰি এটা মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ছাত্ৰৰ যি ৰেচিঅ' সেয়া কিমান হ'ব লাগে বা অনুপাত কিমান হ'ব লাগে? তো ইয়াত আপোনাৰ 4টা অপশ্যন দিছে। অপশ্যন এ দিছে 1:30, অপশ্যন বি দিছে 1:40, অপশ্যন চি দিছে 1:50 আৰু অপশ্যন ডি দিছে 1:35। তো ইয়াৰে শুদ্ধ উত্তৰটো আপোনাক বাছি উলিয়াব লাগে। তো ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 1:40 অৰ্থাৎ 40জন ছাত্ৰ ছাত্ৰীৰ কাৰণে এজন শিক্ষকৰ ব্যৱস্থা কৰিব লাগে বুলি এই ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ স্কিমটোৱে উল্লেখ কৰিছিলে। তো বন্ধু বান্ধৱীসকল বলক আমি ইয়াৰে 11 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। তো ইয়াৰে 11 নম্বৰ প্ৰশ্নত সুধিছে এজ পাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান গ্ৰেণ্টছ উইল বি এভেইলেবল অনলি ফৰ দ'জ ছেকেণ্ডাৰী স্কুলছ হুইচ হেভ অন। ইয়াত সুধিছে যে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ যি আঁচনি সেই অনুসৰি অনুদান সেইসকল বিদ্যালয়কে দিয়া হ'ব যিসকল বিদ্যালয়ত কি থাকিব লাগে বুলি কৈছে। তো ইয়াত আপোনাৰ 4টা অপশ্যন দিছে। অপশ্যন এ দিছে ফাৰ্নিচাৰ, অপশ্যন বি দিছে এডিশ্যনেল ক্লাছৰুম, অপশ্যন চি দিছে বিল্ডিং আৰু অপশ্যন ডি দিছে প্লেগ্ৰাউণ্ড। তো ইয়াৰ শুদ্ধ উত্তৰ আপোনাক বাছি উলিয়াব লাগে। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি বিল্ডিং। স্কুল বিল্ডিং থকা বিদ্যালয়কহে এই ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ পৰা গ্ৰেণ্টছ অৰ্থাৎ অনুদান আগবঢ়োৱা হ'ব বুলি আমাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান যিটো স্কিম সেইটোৱে সুন্দৰকৈ কৈ দিছিলে। তো বন্ধু বান্ধৱীসকল বলক আমি এতিয়া ইয়াৰে 12 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। ইয়াৰে 12 নম্বৰ প্ৰশ্নটো সুধিছে ফৰ দিছ স্কিম ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান দ্য টোটেল বাজেট এল'কেটেড ডুৰিং দ্য 11th 5-year প্লেন 2002 to 2007 ৱাজ। তো ইয়াত সুধিছে যে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানক ইমপ্লিমেণ্ট কৰাৰ কাৰণে 2002 চনৰ পৰা 2007 চনৰ যি 11তম যি 5 বছৰীয়া পৰিকল্পনা আছিলে সেই অনুসৰি কিমান মূলধন ধাৰ্য কৰা হৈছিলে? তো ইয়াত আপোনাৰ 4টা অপশ্যন দিছে। অপশ্যন এ দিছে 2011 বিলিয়নছ, অপশ্যন বি দিছে 2012 বিলিয়নছ, অপশ্যন চি দিছে 2010 বিলিয়নছ আৰু অপশ্যন ডি দিছে 2013 বিলিয়নছ। তো ইয়াৰ শুদ্ধ উত্তৰটো আপোনাক বাছি উলিয়াব লাগে। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 2012 বিলিয়নছ অৰ্থাৎ 2012 বিলিয়ন টকা ধাৰ্য কৰা হৈছিলে এই ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানক ইমপ্লিমেণ্ট কৰাৰ কাৰণে। তো বন্ধু বান্ধৱীসকল বলক আমি এতিয়া ইয়াৰে 13 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। ইয়াৰে 13 নম্বৰ প্ৰশ্নত সুধিছে এজ পাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান হোষ্টেলছ ৰেচিডেণ্টেল স্কুলছ কেছ ইনচেণ্টিভ ইউনিফৰ্ম বুকছ ছেপাৰেট টয়লেটছ ফৰ। তো ইয়াত সুধিছে যে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান অনুসৰি এইবোৰৰ ব্যৱস্থা কাক দিয়া হৈছিলে? তো ইয়াত আপোনাৰ 4টা অপশ্যন দিছে। অপশ্যন এ দিছে গাৰ্লছ, অপশ্যন বি দিছে বয়জ, অপশ্যন চি দিছে বোথ বয়জ এণ্ড গাৰ্লছ আৰু অপশ্যন ডি দিছে অনলি EWS। তো ইয়াৰ শুদ্ধ উত্তৰ আপোনাক বাছি উলিয়াব লাগে। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ গাৰ্লছ অৰ্থাৎ ছোৱালীবোৰক এই সকলোবোৰ সুবিধা প্ৰদান কৰা হৈছিলে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ যি আঁচনি সেই অনুসৰি। তো বন্ধু বান্ধৱীসকল বলক আমি এতিয়া ইয়াৰে 14 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। ইয়াৰে 14 নম্বৰ প্ৰশ্নত সুধিছে ফৰ ইমপ্লিমেণ্টেশ্যন অফ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান ডুৰিং 11th 5-year প্লেন দ্য ফাণ্ড শ্বেয়াৰিং পেটাৰ্ণ ফৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন ৱাজ। তো ইয়াত সুধিছে যে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানক ইমপ্লিমেণ্ট কৰাৰ কাৰণে 11তম যি পঞ্চবাৰ্ষিক পৰিকল্পনা চলি আছিলে সেই সময়ছোৱাত নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নৰ যিবোৰ ষ্টেট আছে সেই ক্ষেত্ৰত
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজৰ যি আৰ্থিক শ্বেয়াৰ সেইটোৰ পেটাৰ্ণ বা ৰেশ্যো কেনেকুৱা আছিলে। তো ইয়াত আপোনালোকৰ 4টা অপশ্যন দিছে। অপশ্যন এ দিছে 70:30, অপশ্যন বি দিছে 75:25, অপশ্যন সি দিছে 80:20, অপশ্যন ডি দিছে 85:15। তো ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোক বাছি উলিয়াব লাগে। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 75:25। 75% আমাৰ কেন্দ্ৰীয় চৰকাৰে বহন কৰিব আৰু 25% আমাৰ ৰাজ্য চৰকাৰে বহন কৰিব। তো বন্ধু বান্ধৱীসকল ইয়াতে এষাৰ কথা মনত ৰাখিব, এইটো ৰেশ্যো সদায় টাইমৰ অনুসৰি পৰিৱৰ্তন হৈয়ে আহিছে। তো বন্ধু বান্ধৱীসকল বলক এতিয়া আমি এইটো এপিছ'ডৰ লাষ্ট প্ৰশ্নটোলৈ আগবাঢ়ো। তো ইয়াৰে 15 নম্বৰ প্ৰশ্নত সুধিছে, ফৰ ইমপ্লিমেণ্টেশ্যন অফ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান ডুৰিং 11th 5-year প্লেন দ্য ফাণ্ড শ্বেয়াৰিং পেটাৰ্ণ ফৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন ষ্টেটছ ৱেৰ। তো ইয়াত কৈছে যে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান যিটো স্কিম সেইটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে 11তম যি পঞ্চবাৰ্ষিক পৰিকল্পনা চলি আছিলে সেই সময়ছোৱাত আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ যিবোৰ ষ্টেট আছে বা ৰাজ্য আছে সেইবোৰ ৰাজ্যৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যৰ যি ইকনমিক শ্বেয়াৰিং পেটাৰ্ণ সেয়া কিমান আছিলে। তো ইয়াত আপোনালোকৰ 4টা অপশ্যন দিছে। অপশ্যন এ দিছে 70:30, অপশ্যন বি দিছে 75:25, অপশ্যন সি দিছে 90:10 আৰু অপশ্যন ডি দিছে 85:15। তো ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোক বাছি উলিয়াব লাগে। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 90:10, অৰ্থাৎ 90% কেন্দ্ৰীয় চৰকাৰে বহন কৰিব আৰু 10% আমাৰ ৰাজ্য চৰকাৰে বহন কৰিব এই নৰ্থ ইষ্টাৰ্ণ ৰিজন অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ যিবোৰ ৰাজ্য আছে সেইবোৰৰ ক্ষেত্ৰত। তো বন্ধু বান্ধৱীসকল এইখিনি আছিল আজিৰ আলোচ্য বিষয়। ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত নিশ্চয় জনাব আৰু যদি ভিডিঅ'টো ভাল লাগে তো প্লিজ লাইক কৰিবলৈ নাপাহৰিবা। লগতে যদি চেনেলটোলৈ নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিবা। তো বন্ধু বান্ধৱীসকল আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ।